নমস্কাৰ, তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ গণিতৰ এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে বৃত্ত, তোমালোকৰ কিতাপৰ দশম অধ্যায়। ইতিমধ্যে আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ হওক বা গণিতৰ হওক বিভিন্ন ধৰণৰ পাঠ এই চেনেলটোত কভাৰ কৰি থৈছোঁ। যিসকল আগ্ৰহী তেওঁলোকে চেনেলটোত গৈ অৰ্থাৎ যিটো চেনেলত প্লেলিষ্ট ছেকশ্যন ওলায় প্লেলিষ্ট ছেকশ্যনত গৈ চাব পাৰা, নতুবা ভিডিঅ'টো ডেছক্ৰিপশ্যনটো লিংক পাবা। আমি বিজ্ঞানৰ প্ৰায়বোৰ চেপ্টাৰ অৰ্থাৎ অধিকাংশ চেপ্টাৰে A to Z কুৱেশ্যন আনচাৰ কভাৰ কৰি থৈছোঁ আৰু গণিতও বহুখিনি চেপ্টাৰ কুৱেশ্যন আনচাৰ কভাৰ কৰি থৈছোঁ। আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে বৃত্ত। এতিয়া বৃত্ত মানে কি, সৰু পৰাই বৃত্ত সম্পৰ্কে তোমালোকৰ এটা ধাৰণা আছে, কিন্তু এই পাঠটোত আমি অকণমান গাণিতিকভাৱে বৃত্ত বস্তুটো আলোচনা কৰিম আৰু ইয়াৰ লগত ৰিলেটেড দুই এটা উপপাদ্য আলোচনা কৰিম। এই চেপ্টাৰটো জ্যামিতি চেপ্টাৰ যদিও ইমান টান নহয়, যদি ভিডিঅ'বোৰ ফ'ল' কৰা তোমালোকে ধুনীয়াকৈ বুজি পাবা আৰু অত্যন্ত চুটি চেপ্টাৰ। এতিয়া বৃত্ত মানে কি বুলি ক'লে তোমালোকে সৰু পৰাই জানা, প্ৰপাৰ মেথমেটিকেল ডেফিনেশ্যনটো নাজানিলেও জানা কোনটো বস্তু বৃত্ত হয়, কোনটো বস্তু ত্ৰিভুজ হয়, হয়নে? বৃত্ত বস্তুটো তোমালোকে যে এই বৃত্তৰ টাৰ্মটো যে এতিয়া 10ত পাইছা তেনেকুৱা নহয়, বৃত্তৰ লগত তোমালোক সৰু পৰাই চিনাকি। আমাৰ সাধাৰণতে বৃত্ত বুলি ক'লে মনলৈ কি আহে, এটা ঘূৰণীয়া আকৃতি এটা আহে, হয়নে? ঘূৰণীয়া আকৃতি এটাকে আমি বা যিটো ৰাউণ্ড ফিগাৰ এটাকে আমি বৃত্ত বুলি ক'লে আমাৰ মনলৈ আহে, এইটো ধৰি লোৱা বৃত্ত। যেনেকৈ ত্ৰিভুজ বুলি ক'লে মনলৈ আহে কেনেকৈ আহে, এইটো এটা ত্ৰিভুজ ধৰি লোৱা। হয়, সেইটোৱে কি হয়, আমাৰ বৃত্ত হয়। আমি সৰুৰ পৰা যিটো দেখি আহিছোঁ বা যেনেকুৱা ধৰণৰ গোল বস্তুবোৰকে আমি বৃত্ত বুলি কওঁ বা ইংলিছত জাষ্ট চাৰ্কুল বুলি কয়। কিন্তু ইয়াক যদি আমি মেথমেটিকেলি ক'ব যাওঁ, বৃত্ত মানেনো কি, মেথমেটিকেল ডেফিনেশ্যনটো কি, এতিয়া চেপ্টাৰটো বিগিনিঙতে সেইটো আমি শিকিম, বৃত্ত মানেনো কি। ঠিক আছে, এতিয়া বৃত্ত মানেতো আমি সাধাৰণভাৱে জানো এটা গোল আকৃতি ঘূৰণীয়া বস্তুৱেই হ'ল বৃত্ত। এতিয়া মেথমেটিকেলি যদি মই ক'বলৈ যাওঁ, ধৰি লোৱা এখন সমতল আছে। সমতল মানে এখন প্লেইন ছাৰ্ফেচ এখন আছে, সমান ঠাই এখন আছে। তাত ধৰি লোৱা এটা নিৰ্দিষ্ট এটা ফিক্স বিন্দু এটা আছে, এটা ফিক্স পইণ্ট এটা আছে। ঠিক আছে, এখন সমতল আছে, সমতলখনত এটা ফিক্স পইণ্ট এটা আছে, এইটো স্থিৰ। এবাৰ স্থিৰ কৰি ল'লে এইটো স্থিৰ হৈ থাকিব। এতিয়া এই স্থিৰ পইণ্টটো সাপেক্ষে বা এই স্থিৰ পইণ্টটোৰ পৰা বা এই স্থিৰ বিন্দুটোৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত তুমি বেলেগ এটা বিন্দু লৈছা, এটা নিৰ্দিষ্ট দূৰত্বত, নিৰ্দিষ্ট। ইয়াত দুটা টাৰ্ম মন কৰিবা। প্ৰথম কথাটো কৈছোঁ মই, এইটো বিন্দুটো স্থিৰ আৰু যিটো এতিয়া এটা নিৰ্দিষ্ট দূৰত্ব এটা লৈছোঁ। নিৰ্দিষ্ট দূৰত্ব মানে ধৰি লোৱা যদি তুমি 5 চেণ্টিমিটাৰ লোৱা, 5 চেণ্টিমিটাৰ নিৰ্দিষ্ট, তেন্তে এইটো এটা বিন্দু ল'লোঁ, বগা এইটো এটা বিন্দু ল'লোঁ। তেন্তে এই স্থিৰ বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত কিবা এটাই বিন্দু আছে নি? নাই। এই স্থিৰ হালধীয়া বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বটোতো আমি বেলেগ বিন্দু আছে বুলি ক'ব পাৰোঁ। এইডোখৰতো এটা বিন্দু থাকিব একে 5 চেণ্টিমিটাৰ দূৰত্বত। ঠিক তেনেকৈ এই স্থিৰ বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত এইডোখৰতো এটা বিন্দু থাকিব। এই স্থিৰ বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত এইফালেও এটা ইয়াত বিন্দু থাকিব। এই হালধীয়া স্থিৰ বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত, যিহেতু মই 5 চেণ্টিমিটাৰ লৈছোঁ সেইকাৰণে 5 চেণ্টিমিটাৰ কৈ আছোঁ, কিন্তু 5 চেণ্টিমিটাৰ হ'ব লাগিব বুলি কোনো কথা নাই। এটা নিৰ্দিষ্ট দূৰত্বত ধৰি লোৱা ইয়াতো এটা বিন্দু থাকিব। তেন্তে এনেকৈ অসংখ্য কিছুমান আমি বিন্দু পাই গৈ থাকিম। এই স্থিৰ বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ বা নিৰ্দিষ্ট দূৰত্বত এনেকৈ বিন্দু পাই গৈ থাকিম, হয়নে? এতিয়া বিন্দু পাই গৈ থাকিম। ধৰি লোৱা 5 চেণ্টিমিটাৰ দূৰত্বত এইফালেও এটা বিন্দু থাকিব, 5 চেণ্টিমিটাৰ দূৰত্বত ইয়াতো এটা থাকিব, ইয়াতো এটা থাকিব, ইহঁতৰ মাজতো থাকিব, ইয়াতো মাজত থাকিব, ইহঁতৰ মাজতো থাকিব। তেনেকৈ ঢেৰ বিন্দু পাই গৈ থাকিম। এই স্থিৰ হালধীয়া বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত এনেকৈ বিন্দু পাই গৈ থাকিম। এতিয়া সেই বিন্দুখিনি, যিখিনি বিন্দু পালোঁ, বিন্দুখিনি কেনেকৈ পাইছিলোঁ? এই হালধীয়া স্থিৰ বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত আমি জুখি সেই বিন্দুবোৰ পাইছিলোঁ। ধৰি লোৱা এইটো এটা, এইটো এটা, তেনেকৈ বিন্দুখিনি পালোঁ। যিখিনি বিন্দু পালোঁ সেইখিনিক আমি যদি সংযোগ কৰি দিওঁ, ঠিক আছে, সেই বিন্দুখিনিক যদি আমি সংযোগ কৰি দিওঁ, তেতিয়া যিটো আকৃতি হ'ব বা যিটো আকৃতি ল'ব সেইটোকে বৃত্ত বুলি কয় গাণিতিকভাৱে। কথাটো অলপ চলপ বুজি পালানে? মানে কথাটো কি হ'ল, এটা নিৰ্দিষ্ট বিন্দু এটা আছে, বিন্দুটোৰ পৰা সমদূৰত্বত বা এটা ফিক্স দূৰত্বত যিমানবোৰ বিন্দু থাকিব, অবভিয়াছলি অসংখ্য বিন্দু থাকিব, সেই বিন্দুখিনিক সংযোগ কৰি দিলে যিটো আকৃতি হ'ব সেইটোৱে বৃত্ত। বা সেই বিন্দুবোৰ সমষ্টিটোৱে কি? বৃত্ত। সমষ্টি মানে কি? আমি জাষ্ট সংযোগ কৰিছোঁ ধৰি লোৱা, সেইটো হ'ল বৃত্ত। তেন্তে বৃত্ত মানে কি? এটা স্থিৰ বিন্দুৰ পৰা এখন সমতলত থকা, সেইটো শব্দটো লিখিব লাগিব, এখন সমতলত থকা এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত যিমানবোৰ বিন্দু থাকিব সেই বিন্দুবোৰ সমষ্টি হৈছে বৃত্ত। ঠিক আছে, এটা বিন্দুটো ফিক্স হ'ব লাগিব আৰু তাৰ সাপেক্ষে এটা নিৰ্দিষ্ট দূৰত্বটো 5 চেণ্টিমিটাৰ নলৈ তুমি বেলেগো ল'ব পাৰা। 1 চেণ্টিমিটাৰ দূৰত্বত এইটো এটা বিন্দু লৈছা, ঠিক তেনেকৈ 1 চেণ্টিমিটাৰ দূৰত্বত ইয়াতো এটা থাকিব, ইহঁতৰ মাজতো থাকিব, তেনেকৈ অসংখ্য বিন্দু পাম 1 চেণ্টিমিটাৰ দূৰত্বত। সেই অসংখ্য বিন্দু যে পালোঁ, সেই অসংখ্য বিন্দু সমষ্টিটোৱে কি আমাৰ তেন্তে এটা বৃত্ত।
ঠিক আছে তেন্তে আমি এতিয়া বৃত্তৰ মেথমেটিক্যাল ডেফিনেশ্যনটো লিখিম দৰকাৰ নহয় পৰীক্ষা দৃষ্টিকোণৰ পৰা দৰকাৰ নহয় কিন্তু জানিব লাগে যে 10ৰ ষ্টুডেণ্ট যিহেতু চেপ্টাৰটো দিছে বৃত্ত আমি প্ৰপাৰ ডেফিনেশ্যনটো জানিব লাগে তেন্তে ছবিটো আঁকিব নালাগে ছবিটো জাষ্ট মই বুজাবলৈ শিকাইছিলোঁ মানে আঁকিছিলোঁ লিখিবা এখন সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বা এটা স্থিৰ বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুৰ সমষ্টিয়ে হ'ল বৃত্ত বিন্দুৰ সমষ্টিয়ে হ'ল তেন্তে আমি কি ক'লোঁ এখন সমতল এখন আছে ধৰি লোৱা সমতলখনত এটা ফিক্স পইণ্ট লৈছা সেই ফিক্স পইণ্টটোৰ পৰা সমান দূৰত্বত থকা বিন্দুৰ সমষ্টিটোৱে কি হ'ব বৃত্ত এটা যিটো মই পইণ্ট ল'লোঁ পইণ্টৰ ৰেছপেক্টত কিছুমান মানে যে অসংখ্য সমান দূৰত্বত অসংখ্য বিন্দু আছে সেই অসংখ্য বিন্দুখিনি সংযোগ কৰি এটা বৃত্ত পালোঁ হয়নে এটা পইণ্ট লৈছিলোঁ ফিক্স পইণ্ট এটা লৈছিলোঁ মই অঁকাটো একজেক্ট নাহোঁ আৰু বৃত্তটো সেই নিৰ্দিষ্ট বিন্দুৰ পৰা এটা সমান দূৰত্বত আমি প্ৰথমে এটা পইণ্ট ল'লোঁ ঠিক তেনেকৈ বেলেগ এটা পইণ্ট ল'লোঁ এনেকৈ অসংখ্য পইণ্ট আছে সমান দূৰত্বত এতিয়া যিটো পইণ্ট ল'লোঁ বা যিটো বিন্দুক স্থিৰ বিন্দু হিচাপে ল'লোঁ সেই বিন্দুটোক কয় কেন্দ্ৰ সেই বিন্দুটো কি বুলি কয় কেন্দ্ৰ অবভিয়াছলি আমি এনেও জানো এটা বৃত্ত যদি এনেকুৱা হয় মাজতো কি বুলি কয় কেন্দ্ৰ বুলি কয় তেন্তে কেন্দ্ৰটো কি সেই স্থিৰ বিন্দুটোকে কেন্দ্ৰ বুলি কয় আৰু যিটো নিৰ্দিষ্ট দূৰত্বটো লৈছিলোঁ যিটো নিৰ্দিষ্ট দূৰত্বৰ সাপেক্ষে আমি বাকী বিন্দুখিনি চাইছিলোঁ আৰু সেই নিৰ্দিষ্ট দূৰত্বটোক কয় কি কয় ব্যাসাৰ্ধ হয়নে এনেও চিনি পাওঁ আমি কেন্দ্ৰ মানে মাজতো ব্যাসাৰ্ধ মানে কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ দূৰত্ব কিন্তু আমি যদি এইটো ডেফিনেশ্যনৰ পৰা ক'বলৈ যাওঁ যিটো আমি নিৰ্দিষ্ট বিন্দু সাপেক্ষে বাকীখিনি বিন্দু লৈছিলোঁ সেই নিৰ্দিষ্ট বিন্দুটোক কয় কেন্দ্ৰ আৰু বাকী যিখিনি বিন্দু যিমান দূৰত্ব লৈছিলোঁ এটা ফিক্স দূৰত্বত লৈছিলোঁ সমান দূৰত্ব শব্দটো মই ইয়াত মানে সেই তোমালোকক ষ্ট্ৰংলি কৈছিলোঁ সমান দূৰত্ব যিটো সমান দূৰত্ব লৈছিলোঁ সেই সমান দূৰত্বটো ক'ব ব্যাসাৰ্ধ আশা কৰিছোঁ তোমালোকে ডেফিনেশ্যনটো বুজি পাইছা তলত লিখি ল'ব পাৰা পৰীক্ষাত এইবোৰ লিখিব নাহে মই আকৌ কৈছোঁ কিন্তু এজ এ 10ৰ ষ্টুডেণ্ট জানিব লাগে স্থিৰ বিন্দুটো বৃত্তটোৰ কেন্দ্ৰ আৰু সমান দূৰত্ব বৃত্তটোৰ ব্যাসাৰ্ধ বোলা হয় ঠিক আছে তেন্তে আমি এটা বৃত্ত মেথমেটিক্যালি বৃত্ত মানে কি গম পালোঁ মেথমেটিক্যালি বৃত্ত মানে ধৰি লোৱা এটা ফিক্স পইণ্ট এটা আছে ফিক্স পইণ্টটোৰ পৰা সমান দূৰত্বত যিমানবোৰ বিন্দু থাকিব সেই বিন্দুবোৰক যদি আমি সংযোগ কৰি দিওঁ বা বিন্দুবোৰৰ সমষ্টি যিটো ল'ম সেই সমষ্টিটোৱে হ'ব এটা বৃত্ত যিটো স্থিৰ বিন্দু লৈছিলোঁ স্থিৰ বিন্দুটোক ক'ব বৃত্তটোৰ কেন্দ্ৰ আৰু যিটো সমান দূৰত্ব লৈছিলোঁ সেইটো ক'ব বৃত্তটোৰ ব্যাসাৰ্ধ এতিয়া তোমালোকে গম পালা বৃত্তৰ কেন্দ্ৰ মানে কি বা বৃত্তৰ ব্যাসাৰ্ধ মানে কি যদি বৃত্ত আমি ব্যাসাৰ্ধটো দেখাবলৈ যাওঁ বৃত্তৰ ব্যাসাৰ্ধ কোনডোখৰ বৃত্তটো ব্যাসাৰ্ধ কয় সকলোৱে জানে আৰু বৃত্তক আমি অকণমান ব্যাসাৰ্ধটো বেলেগ ধৰণেও ক'ব পাৰোঁ হয়নে বৃত্তৰ ব্যাসাৰ্ধ সেইবোৰ তোমালোকৰ এনেই জাষ্ট কথাটো কৈছোঁ সকলোৱে জানা বৃত্তৰ ব্যাসাৰ্ধ নজনাকৈ কোনো ট্ৰেইনত নাই হ'লেও মই এবাৰ তোমালোকক এনেই হেৰি কৰি দিছোঁ ডেফিনেশ্যন লিখিব নালাগে জাষ্ট কথাটো চাই লৈ এবাৰ ধৰি লোৱা এটা বৃত্ত আছে বৃত্তটো এটা ফিক্স বিন্দু এটা থাকিব মাজৰ বিন্দুটো সাপেক্ষে বাকীখিনি বিন্দু পাইছোঁ মাজৰ স্থিৰ বিন্দুটো কয় কেন্দ্ৰ সেইটো সকলোৱে জানে এতিয়া বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ যিটো দূৰত্ব হয় আমি ব্যাসাৰ্ধক আন এটা ধৰণেও ক'ব পাৰোঁ বৃত্তৰ কেন্দ্ৰ এইটো আৰু যিটো বাউণ্ডেৰী হ'ব বাউণ্ডেৰীটো কি বুলি কয় পৰিধি বুলি কয় হয়নে পৰিধি কথাখিনি এবাৰ চাই লোৱা মনত পৰি যাব বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ যিটো দূৰত্ব হয় সেই দূৰত্বটোকে কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় সেই দূৰত্বটোকে কি বুলি কয় ব্যাসাৰ্ধ তেনে বৃত্তৰ ব্যাসাৰ্ধ মানে কি বৃত্তৰ কেন্দ্ৰ
আৰু পৰিধিৰ মাজৰ দূৰত্ব বৃত্তৰ কেন্দ্ৰ মানে তেন্তে ব্যাসাৰ্ধ মানে কি তেন্তে বৃত্তৰ যিটো কেন্দ্ৰ হ'ব আৰু বৃত্তটোৰ যিটো পৰিধি হ'ব পৰিধিৰ মাজৰ দূৰত্বকে ব্যাসাৰ্ধ বুলি কয় আৰু ব্যাস হ'ব হ'লে ব্যাস বুলি ক'লে বৃত্তৰ ব্যাস মানে হৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পৰিধি বা পৰিধিলৈ টনা ৰেখাখণ্ড হৈছে ব্যাস মানে এইডালক যদি তুমি আকৌ এইফালে পৰিধিলৈ বহাই দিয়া ব্যাস মানে কি এটা বৃত্ত আছে ধৰি লোৱা বৃত্তটো এটা কেন্দ্ৰ থাকিব এতিয়া যিকোনো এটা পৰিধিত থকা যিকোনো এটা বিন্দু এটা লোৱা পৰিধিত থকা যিকোনো এটা বিন্দু লৈছোঁ ধৰি লোৱা এইটো বিন্দু এই ৰঙা বিন্দুটো সেই বিন্দুটোৰ পৰা মই যদি কেন্দ্ৰৰ মাজেৰে পৰিধি আনটো প্ৰান্তলৈ এডাল যদি ৰেখা আঁকো এই ৰঙা ৰেখাডালকে ব্যাস বুলি ক'ব মানে ব্যাসাৰ্ধৰ দুগুণ সাধাৰণ ভাষাত ক'ব গ'লে ব্যাসাৰ্ধৰ দুগুণেই হ'ল ব্যাস মানে কেন্দ্ৰৰ মাজেৰে পৰিধি বা পৰিধিলৈ টনা ৰেখাখণ্ডই হ'ল ব্যাস এতিয়া নেক্সট টাৰ্ম এটা আছে জিয়া জিয়া মানে কি সকলো সেইটোও জানা জিয়া যাক কৰ্ড বুলি কয় ইংলিছত জিয়া জিয়া মানে হৈছে ধৰি লোৱা এটা বৃত্ত আছে বৃত্তটো এটা কেন্দ্ৰ থাকিব ঠিক আছে এতিয়া আমি ফ'কাছটো কৰিম জিয়া সময়ত বৃত্তৰ ফ'কাছটো কৰিম আমি বৃত্তটো পৰিধিৰ ওপৰত এতিয়া ধৰি লোৱা বৃত্তটো যিকোনো দুটা বিন্দু লোৱা বৃত্তৰ পৰিধিৰ ওপৰত থকা যিকোনো দুটা বিন্দু লোৱা যিকোনো দুটা ধৰি লোৱা এটা এইটো ল'লোঁ এটা এইটো ল'লোঁ এতিয়া সংযোগ কৰিলে যিডাল ৰেখাখণ্ড পাম সেইডালকে জিয়া বুলি ক'ব মানে জিয়া মানে কি তেন্তে বৃত্তৰ পৰিধিত থকা যিকোনো দুটা বিন্দুৰ মাজৰ সংযোগী ৰেখা বৃত্তৰ পৰিধিত থকা যিকোনো দুটা বিন্দুৰ মাজৰ সংযোগী ৰেখা তেন্তে বৃত্তৰ পৰিধিৰ ওপৰত যিকোনো দুটা বিন্দু ল'ব পাৰে সেই বিন্দুকেইটাক যদি আমি সংযোগ কৰি দিওঁ সংযোগ কৰিলে যিডাল ৰেখা পাম সেইডালকে জিয়া বুলি কোৱা হয় ধৰি লোৱা কেন্দ্ৰৰ লগত একো কথা নাই ধৰি লোৱা ইয়াত এটা বিন্দু ল'লা ইয়াত এটা বিন্দু ল'লা এইকেইটা সংযোগ কৰিলোঁ এইডালকো জিয়া বুলি ক'ব ধৰি লোৱা বিন্দুটো যদি ইয়াত লৈ এনেকৈ সংযোগ কৰি দিওঁ এইডালকো জিয়া বুলি ক'ব ধৰি লোৱা বিন্দুটো ইয়াত লৈ এইটো সংযোগ কৰি দিওঁ এইডালকো জিয়া বুলি ক'ব এতিয়া কথা হ'ল ব্যাসডাল জিয়া হ'বনে নহয় তোমালোকে অকণমান ভাবাচোন ব্যাসডাল আমি যিডাল ব্যাস আঁকো ব্যাসডাল জিয়া হ'বনে নহয় ব্যাসডাল কি আছিলে ব্যাসডাল আমি কি কৰিছিলোঁ বৃত্তৰ কেন্দ্ৰৰ মাজে আঁকিছিলোঁ আৰু ক'ৰ পৰা ক'লৈকে আঁকিছিলোঁ পৰিধি বা পৰিধিলৈকে আৰু জিয়া হ'ব হ'লে ডেফিনেশ্যনটো কি আছিলে বৃত্তৰ পৰিধিত থকা যিকোনো দুটা বিন্দুৰ মাজত সংযোগ কৰিলে হ'ল ধৰি লোৱা এইটো এই ৰঙা বিন্দুটো এইটো বিন্দুকেইটা কোনটো আছিলে ধৰি লোৱা এইটো এটা বিন্দু আছিলে এইটো ক'লাটো আৰু কোনটো আছিলে এইফালে ধৰি লোৱা এইফালে বগাটো বিন্দুটো আছিলে এতিয়া যিহেতু ইহঁতক মই সংযোগ কৰিছোঁ এই দুটা ক'লা আৰু বগা বিন্দু এটা পৰিধিৰ ওপৰত আছে নাই আছে তেন্তে আমাৰ জিয়া ব্যাসডালো যিডাল আমি ব্যাস আঁকিছিলোঁ ব্যাসডালো এডাল জিয়া হয় তেন্তে ব্যাস কি হয় তেন্তে জিয়া হয় ব্যাসডাল এনেকুৱা এডাল জিয়া যিডাল কেন্দ্ৰৰ মাজেৰে যায় মানে ব্যাসডাল তেন্তে এক প্ৰকাৰ জিয়াই হয় কিন্তু ব্যাস হ'ব হ'লে যিডাল আমি জিয়াডাল আঁকিছোঁ জিয়াডাল কেন্দ্ৰৰ মাজে আঁকিব লাগিব তেন্তে ব্যাস বুলি কোৱাৰ লগে লগে সেইডাল জিয়াও হ'ব কিন্তু সকলোবোৰ জিয়া ব্যাস হয় জানো সকলোবোৰ জিয়া ব্যাস নহয় কেলে কাৰণ জিয়াডাল ব্যাস হ'ব হ'লে কেন্দ্ৰৰ মাজে যাব লাগিব আৰু আমি জিয়া বুলি ক'লে যে কেন্দ্ৰৰ মাজে যাব লাগিব সদায় কথা নাই আমি কেন্দ্ৰৰ মাজে নপঠিয়াকৈও আঁকিব পাৰোঁ কথাটো বুজিবলৈ চেষ্টা কৰে কেন্দ্ৰ এইটো আছে জিয়া ধৰি লোৱা মই ইয়াৰ পৰা ইয়ালৈকে আঁকিব পাৰোঁ তেতিয়া সেইডাল ব্যাস হ'ব জানো নহয় সেইকাৰণে কৈছোঁ মই সকলোবোৰ জিয়া ব্যাস নহয় কিন্তু যদি আমি সেই জিয়াডাল যদি কেন্দ্ৰৰ মাজে আঁকি দিওঁ কেন্দ্ৰৰ মাজে আঁকিলে সেইডাল ব্যাস হ'বনে হ'ব তেতিয়া সেইডাল ব্যাস হৈ যাব তেতিয়া এটা স্পেচিয়েল নাম হৈ যাব জিয়াডালৰ আৰু স্পেচিয়েল নামটো হ'ব ব্যাস আশা কৰিছোঁ এইখিনি বুজি পালা এইখিনি একদম প্ৰিলিমিনেৰী কনচেপ্ট আগতেও জানা তোমালোকে এতিয়া আমি চেপ্টাৰটো অলপ কথাখিনিলৈ সোমাম এই চেপ্টাৰটো দুটা টাৰ্ম আছে প্ৰথমতে দুটা টাৰ্ম আছে এটা হৈছে ছেদক আৰু আনটো হৈছে স্পৰ্শক এতিয়া নেক্সট হেডিং লগাবা বৃত্তৰ স্পৰ্শক আৰু ছেদক বৃত্তৰ ছেদক আৰু স্পৰ্শক এইডোখৰ পৰা তোমাৰ লগত বৃত্ত লেচনটো আৰম্ভ হৈছে বুলি ক'ব পাৰা আগৰখিনি মই প্ৰিলিমিনেৰী কনচেপ্ট কৈ আছিলোঁ ধৰি লোৱা মই এটা বৃত্ত আঁকি লৈছোঁ বৃত্ত আঁকিয়ে থাকিব লাগিব চেপ্টাৰটোত বৃত্তটো এটা কেন্দ্ৰ থাকিব এতিয়া বৃত্তৰ ছেদক মানে কি চোৱা বৃত্তৰ ছেদক কোৱা বা স্পৰ্শ কোৱা এই দুটা টাৰ্ম নতুনকৈ পাইছা কিন্তু এই দুটাৰ মানে হৈছে এডাল ৰেখা ধৰি লোৱা যিকোনো এডাল ৰেখা
বৃত্তৰ ছেদক মানেও এডাল ৰেখা, স্পৰ্শক মানেও এডাল ৰেখা। সেই ৰেখাডালক কেতিয়া ছেদক বুলি কয়, কেতিয়া স্পৰ্শক বুলি কয়, সেইটো এতিয়া আমি শিকিম। এডাল ৰেখা আছে ধৰি লোৱা, কল্পনা কৰা এডাল ৰেখা আছে, সেই ৰেখাডালে বৃত্তটোক ছেদ কৰিছে ধৰি লোৱা। ছেদ কৰিছে মানে কাটিছে ধৰি লোৱা। এই ৰেখাডাল এডাল ৰেখা হয়, এই হালধীয়াডাল। এই ৰেখাডাল মই এনেকৈ কাটি দিলোঁ, মানে আঁকি দিয়াৰ ফলত এই ৰেখাডালে বৃত্তটোক দুটা বিন্দুত কাটিলে। চোৱাচোন, এটা এইটো বিন্দু, এটা এইটো বিন্দু। মানে আন কথাত ক'ব গ'লে বৃত্তটোক ছেদ কৰিলে। কেইটা বিন্দু ছেদ কৰিলে? দুটা বিন্দুত। তেন্তে এইডালে কি হ'ল? ছেদক। এইডালে কি হ'ল তেন্তে? ছেদক। হয়নে? মই ইয়াত নাই, ৰ'বা 1 মিনিট, মই আকৌ আঁকি দিম। তেন্তে ছেদক মানে কি? তেন্তে বৃত্তক দুটা বিন্দুত যিডাল ৰেখাই ছেদ কৰিব সেইডালকে ছেদক বুলি কোৱা হয়। মানে বৃত্তক ছেদ কৰা এডাল ৰেখা। ছেদক মানে বৃত্তক ছেদ কৰা এডাল ৰেখা। ধৰি লোৱা এইটো বৃত্ত, এইটো কেন্দ্ৰ, ধৰি লোৱা এনেকৈ এডাল ৰেখা গৈছে। এই ৰেখাডালে এতিয়া চোৱাচোন বৃত্তটোক দুটা বিন্দুত কাটিলে। এটা এইফালে প্ৰথম এইটো বিন্দু, এটা এইটো বিন্দু। তেন্তে এইডাল কি হ'ব? বৃত্তৰ ছেদক। তেন্তে অনলি এইডালেই হ'ব নি? নহয়, আমি ইচ্ছা কৰিলে এনেকৈ আঁকি দিব পাৰোঁ। এই হালধীয়াডালকো ছেদক বুলি ক'ব। কেলৈ? কাৰণ হালধীয়াডালে এইটো বিন্দু এইটো বিন্দু কটাকটি কৰিলে, হয়নে? ধৰিলে ইচ্ছা কৰিলে আমি ছেদকডাল এনেকৈ আঁকিব পাৰোঁ। এইডালে এইটো বিন্দু এইটো বিন্দুত কটাকটি কৰিলে। ইচ্ছা কৰিলে আমি যিডাল ৰেখা আঁকি আছোঁ ৰেখাডাল এনেকৈ আঁকিব পাৰোঁ। এইটো বিন্দুটা এইটো বিন্দুত কটাকটি কৰিলে। মানে জাষ্ট বৃত্তটোক দুটা বিন্দুত কটাকটি কৰিলে হ'ল। তেন্তে এটা বৃত্তত আমি কেইডাল ছেদক আঁকিব পাৰিম? এটা বৃত্তত তেন্তে অসংখ্য ছেদক আঁকিব পাৰিম, হয়নে? যেনেকৈ মন যায় তুমি তেনেকৈ ইচ্ছা কৰি আঁকিব পাৰা। এনেকৈ হ'ব পাৰে, এনেকৈ হ'ব পাৰে, এনেকৈ হ'ব পাৰে, এনেকৈ হ'ব পাৰে। জাষ্ট দুটা বিন্দুত কাটিবহে লাগে বৃত্তটো, হয়নে? যেনেকৈ তেনেকৈ তুমি আঁকিব পাৰা। তেন্তে বৃত্তৰ ছেদক মানে কি? বৃত্তটোক দুটা বিন্দুত কটাকটি কৰা এডাল ৰেখা। এতিয়া নেক্সট টাৰ্মটো আছিলে স্পৰ্শক। স্পৰ্শক মানে এডাল ৰেখাই হয়, কিন্তু স্পৰ্শক মানে এনেকুৱা এডাল ৰেখা যি বৃত্তটোক জাষ্ট এটা বিন্দুত স্পৰ্শ কৰিব। বৃত্তটোক এটা বিন্দুত স্পৰ্শ কৰিব। এনেকৈ দুটা বিন্দুত এইডাল অঞ্চলকে ছেদ নকৰে, জাষ্ট এটা বিন্দুক চুই যাব। স্পৰ্শ কৰিব মানে চুই যাব। ধৰি লোৱা এইটো এটা বৃত্ত, বৃত্তটোৰ ওপৰত এতিয়া অসংখ্য বিন্দু আছে, কাৰণ আমি ডেফিনেশ্যনতে শিকিছিলোঁ বৃত্ত মানে হৈছে বিন্দুৰ সমষ্টি। অসংখ্য বিন্দু আছে। ধৰি লোৱা বৃত্তটোৰ ওপৰত থকা এটা বিন্দু, ছাপ'জ ধৰি লৈছোঁ মই এইটো এটা বিন্দু, এই ৰঙা বিন্দুটো। এতিয়া এই বিন্দুটোক যদি মই স্পৰ্শ কৰাকৈ এডাল ৰেখা অংকন কৰোঁ, বা স্পৰ্শ কৰি পেলাই যদি এডাল ৰেখা অংকন কৰোঁ, জাষ্ট এই ৰঙা বিন্দুটোক স্পৰ্শ কৰি, তেতিয়া এই ৰেখাডালে, এই হালধীয়া নতুনকৈ যিডাল ৰাখিলোঁ, সেই ৰেখাডালে বৃত্তটোক জাষ্ট এটা বিন্দুত কাটিছে বুলি ক'ব পাৰা, বা এটা বিন্দুত স্পৰ্শ কৰিছে বুলি ক'ব পাৰা। এইডালকে কি বুলি ক'ব? স্পৰ্শক বুলি ক'ব। ইংলিছত কয় টেনজেণ্ট। তেন্তে স্পৰ্শক আৰু ছেদকৰ মাজত ডিফাৰেঞ্চ আছে। ছেদকে বৃত্তটোক দুটা বিন্দুত ছেদ কৰিব, আৰু স্পৰ্শকে জাষ্ট এটা বিন্দুত স্পৰ্শ কৰিব। বৃত্তটো জাষ্ট এটা বিন্দু। কিন্তু কথা হ'ল সেই বিন্দুটো এইটো নহ'বও পাৰে। সেই বিন্দুটো ইচ্ছা কৰিলে তুমি ওপৰফালে বা ক'ৰবাত য'ত মন যায় তাতে ল'ব পাৰা। সেই যিটো বিন্দু লৈছোঁ ধৰি লোৱা সেই বিন্দুটো এইটো হ'ব পাৰে। এইটো বিন্দু হ'লে আমাৰ যিডাল স্পৰ্শক আঁকিম, এই স্পৰ্শকডাল কেনেকুৱা হ'ব? এনেকুৱা টাইপৰ হ'ব। ইচ্ছা কৰিলে তুমি বিন্দুটো ইয়াতো ল'ব পাৰা। যিটো বিন্দুৰ কথা কৈছা, বিন্দুটো এটা লৈ পেলাই বিন্দুটোক স্পৰ্শ কৰাব লাগে, তুমি তেতিয়া এইডালকো স্পৰ্শক হ'ব। ঠিক আছে? তেন্তে স্পৰ্শক মানে এনেকুৱা এটা ৰেখা যি বৃত্তটোক এটা বিন্দুত স্পৰ্শ কৰিব। সেইটো কথা মনত ৰাখিবা, এটা বিন্দুত স্পৰ্শ কৰিব বা এটা বিন্দুক চুই যাব। এতিয়া তেন্তে স্পৰ্শকো কিমান আঁকিব পাৰি চোৱাচোন। বৃত্ত এটা ধৰি লোৱা, এইটো বৃত্ত এটা। এতিয়া এই বৃত্তটোৰ ওপৰত ধৰি লোৱা এটা বিন্দু, ধৰি লোৱা মই ইয়াত এটা বিন্দু লৈছোঁ, এই বিন্দুটোত মই এডাল স্পৰ্শক আঁকিলোঁ। এইডাল ইচ্ছা কৰি মই ইয়াত নাকি মই বিন্দুটো ইয়াত লৈ এনেকৈ ইয়াতো আঁকিব পাৰোঁ, বা ইয়াত নলৈ বিন্দুটো মই যদি ইয়াত লৈ বা ৰেখাডাল এনেকুৱাকৈ আঁকিছোঁ যাতে বৃত্তটোক এই বিন্দুটোত স্পৰ্শ কৰিছে, তেনেকৈ আঁকিব পাৰোঁ, বা ইয়াতো আঁকিব পাৰোঁ, বা তলৰ ফালেতো আঁকি দেখালোৱে। তেন্তে যিহেতু বৃত্তটোৰ ওপৰত এনেকৈ কিমান বিন্দু আছে, হালধীয়া বিন্দু এনেকৈ যদি ধৰি লওঁ কিমান আছে? অসংখ্য আছে। তেন্তে এটা বৃত্তৰ ওপৰত কিমান স্পৰ্শক অংকন কৰিব পাৰি? অসংখ্য স্পৰ্শক অংকন কৰিব পাৰি। এটা বৃত্তৰ ওপৰত তেন্তে কিমান স্পৰ্শক অংকন কৰিব পাৰি? অসংখ্য। কাৰণ বৃত্তটোৰ ওপৰত অসংখ্য বিন্দু থাকে। ছেদকো অসংখ্য অংকন কৰিব পাৰি, আৰু স্পৰ্শকো অসংখ্য অংকন কৰিব পাৰি। আশা কৰিছোঁ এইডোখৰলৈ বুজি পাইছা। কিন্তু তোমালোকে ইয়াত এটা কুৱেশ্যন আহিব পাৰে, অসংখ্য স্পৰ্শক অংকন কৰিব পাৰি হয়, কিন্তু যদি মই তাত এটা টাৰ্ম লগাই দিওঁ সমান্তৰাল স্পৰ্শক। সমান্তৰাল স্পৰ্শক, এই কথাটো বুজিবলৈ চেষ্টা কৰিবা। সমান্তৰাল স্পৰ্শক মানে স্পৰ্শকো হ'ব লাগিব, লগতে সেই দুডাল সমান্তৰালো হ'ব লাগিব। প্ৰথম কথা, স্পৰ্শক মানে ৰেখাকেইডাল কেনেকুৱা? বৃত্তটো স্পৰ্শ কৰি যি গৈছে কেইটা বিন্দুত? এটা বিন্দুত। এতিয়া সমান্তৰাল স্পৰ্শক মানে কি? ধৰি লোৱা বৃত্তটো এটা বিন্দু ধৰি লোৱা এইটো ল'লোঁ, তেন্তে তাত এডাল স্পৰ্শক এইডাল হ'ল।
এতিয়া আৰু স্পৰ্শক ঢেৰ আঁকিব পাৰি, গম পালোঁ, কিন্তু তেনেকুৱা স্পৰ্শকবোৰৰ ভিতৰত এইডালৰ সমান্তৰাল হোৱাকৈ বেলেগকৈ আঁকিব পাৰিম নি? এইডালৰ সমান্তৰাল হোৱাকৈ তলৰ হালধীয়া এডালত, সেইটো কথা ভাবা। এনেই বৃত্তটোৰ ওপৰত ঢেৰ অসংখ্য স্পৰ্শক অংকন কৰিব পাৰি, তুমি ইচ্ছা কৰিলে এনেকৈ আঁকিব পাৰা, এনেকৈ আঁকিব পাৰা, কিন্তু আমি এনেকুৱাকৈ আঁকিব বিচাৰিছোঁ যিডাল প্ৰথমডাল আঁকিলোঁ প্ৰথমডালৰ সমান্তৰাল হোৱাকৈ, হয় পাৰিম। ওপৰফালে আঁকিব লাগিব, ওপৰফালে ধৰি লোৱা বৃত্তটোক এটা বিন্দু স্পৰ্শ কৰি গৈছে। আৰু বেলেগ কিবা পচিবিলিটি আছে নি? যদি আমি এনেকৈ আঁকো তেতিয়া এই তলৰডালৰ সমান্তৰাল হ'ব জানো? নহয়। যদি আমি এনেকৈ আঁকো তেতিয়া সমান্তৰাল হ'ব জানো? নহয়। তেন্তে এডাল স্পৰ্শকৰ ৰেচপেক্টত আমি সমান্তৰাল আঁকিব হ'লে আৰু এডালেই পাম, মানে সমান্তৰাল স্পৰ্শক কিমান থাকে তেন্তে এটা বৃত্তৰ এযোৰ থাকে। সমান্তৰাল স্পৰ্শক কিমান থাকে তেন্তে এটা বৃত্তৰ এযোৰ থাকে। ধৰি লওক মই এটা বৃত্ত আঁকিছোঁ, এই বৃত্তটো কিমান সমান্তৰাল স্পৰ্শক থাকে বুলি ক'লে আমি দুডাল থাকে বুলি ক'ব লাগিব, মানে দুডাল ৰেখা থাকে। ধৰি লোৱা তলৰডাল এইডালক যদি আমি আঁকো এইডাল স্পৰ্শক হিচাপে, এইডাল ছেদকেই হৈ গৈছে, এই আকৌ ছেদক হৈছে, এইডাল ধৰি লোৱা স্পৰ্শক, তেন্তে ইয়াৰ সমান্তৰালকৈ আঁকিব হ'লে আমি ওপৰফালে আঁকিব লাগিব, হয়। তেন্তে যদি তুমি তলৰ ফালে নাআঁকি এনেকৈ লোৱা, প্ৰথম স্পৰ্শকডাল যদি এনেকৈ লোৱা, তেন্তে আনডাল কেনেকৈ ল'ব লাগিব? ইয়াৰ সমান্তৰাল হ'ব হ'লে এনেকৈ ল'ব লাগিব। তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে, এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, কিন্তু এইবোৰ স্পৰ্শক নহয় নহয়, কথাটো বুজি পাইছা নাই? কাৰণ এইবোৰ ৰেখাই বৃত্তটোক স্পৰ্শ কৰা নাই নহয়, সেইকাৰণে এনেকুৱা হ'ব নোৱাৰে। জাষ্ট তেন্তে এডালৰ ৰেচপেক্টত এডালেই থাকিব। তেন্তে এটা বৃত্তই কিমান সমান্তৰাল স্পৰ্শক থাকে? এটা বৃত্তৰ এযোৰ সমান্তৰাল স্পৰ্শক থাকে। কিমান? এযোৰ। এযোৰ, এইটো এযোৰ হ'লনে? দুডাল আছে মানে এযোৰ সমান্তৰাল স্পৰ্শক থাকে। ঠিক আছে, আশা কৰিছোঁ এইটো বুজি পালা। স্পৰ্শক মানে কি? স্পৰ্শক মানে হৈছে এনেকুৱা এটা ৰেখা যি বৃত্তটোক এটা বিন্দুত স্পৰ্শ কৰিব, আৰু ছেদক মানে বৃত্তটোক দুটা বিন্দুত কাটিব। বা আন ভাষাত এনেকৈ ক'ব গ'লে স্পৰ্শকে বৃত্তটোক এটা বিন্দুত ছেদ কৰে বুলিও ক'ব পাৰি দেই, কিছুমানে ছেদ কৰে বুলিও কয়, এটা বিন্দুত ছেদ কৰে, কিন্তু মই বেছি টাৰ্মটো ইউজ কৰিম স্পৰ্শ কৰে। আশা কৰিছোঁ এইটো হ'লে বুজি পালা। এতিয়া যিটো বিন্দুত বৃত্তটোক স্পৰ্শ কৰিব সেই বিন্দুটোৰ এটা নিৰ্দিষ্ট এটা নাম আছে, সেই বিন্দুটোক কয়, এই যিটো আমি অথনি ৰঙা বিন্দুটো লৈছিলোঁ সেইটো কয় স্পৰ্শ বিন্দু। পইণ্ট অফ কণ্টেক্ট, ইংলিছত কয় পইণ্ট অফ কণ্টেক্ট, অসমীয়াত কয় স্পৰ্শ বিন্দু। মানে স্পৰ্শক এডালে বৃত্তটোক যিটো বিন্দুত স্পৰ্শ কৰিব সেইটোকে স্পৰ্শ বিন্দু কয়, অন্য একো নাই। ধৰি লওক ইয়াত যদি আমি স্পৰ্শকডাল এই হালধীয়া স্পৰ্শকডাল লিখিছোঁ, তাৰ স্পৰ্শ বিন্দু কোনটো? এইটো যিটো বিন্দুত স্পৰ্শ কৰিব সেইটোকে কি বুলি কয়? স্পৰ্শ বিন্দু। ঠিক আছে, আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা। তেন্তে বৃত্ত স্পৰ্শকৰ কথা, বৃত্ত ছেদক মানে কি গম পালা, আকৌ সেইটো কি লিখামনো? বৃত্ত ছেদক এনেকুৱা এটা ৰেখা যি বৃত্তটোক দুটা বিন্দুত ছেদ কৰে। বৃত্ত ছেদক এনেকুৱা এটা ৰেখা যি বৃত্তটোক দুটা বিন্দুত ছেদ কৰে। স্পৰ্শক বুলি ক'লে স্পৰ্শক মানে হৈছে এনেকুৱা এটা ৰেখা যি বৃত্তটোক এটা বিন্দুত স্পৰ্শ কৰে। লিখা যদি লিখিব পাৰা স্পৰ্শক, বৃত্তৰ স্পৰ্শক এনে এডাল ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰে বা স্পৰ্শ কৰে। বৃত্তৰ স্পৰ্শক এনে এডাল ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰে। মই কৈছোঁ না কিছুমানে ছেদ কৰে বুলি লিখে বা স্পৰ্শ কৰে, অৰ্থ একেইটাই। ছেদ বেগেটত লিখি ল'ব বা স্পৰ্শ কৰে। দুটা বিন্দুত কৰিলে কি কৰিম? দুটা বিন্দু যদি ছেদ কৰে তেতিয়া ছেদক বুলি ক'ম। তেন্তে বৃত্ত স্পৰ্শক এনে এটা ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰে। এতিয়া যদি আমি ক'বলৈ যাওঁ স্পৰ্শ বিন্দু মানে কি, ইয়াৰ তলতে লিখিব পাৰা স্পৰ্শ বিন্দু। তোমালোকৰ লিখা হৈছে, মই এই লাইনটো মোহাৰি দিছোঁ। স্পৰ্শ বিন্দু তাক ডেফিনেশ্যন হিচাপে ক'লে আমি অকণমান বেলেগকৈ লিখিব পাৰোঁ, মই বুজাই দিম বাৰু। মই এতিয়া কওঁতেতো যিটো বিন্দু চুইছোঁ সেইটোকে স্পৰ্শ বিন্দু বুলি কৈছিলোঁ, আৰু ডেফিনেশ্যন হিচাপে কওঁ যদি আমি কি বুলি ক'ব পাৰোঁ? বৃত্ত স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোকে বৃত্তৰ স্পৰ্শ বিন্দু বুলি কোৱা হয়। স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোকে বৃত্তৰ স্পৰ্শক বোলা হয়। মানে স্পৰ্শক আৰু বৃত্তৰ উমৈহতীয়া বিন্দুকে বৃত্তৰ স্পৰ্শক লিখা, বৃত্তৰ স্পৰ্শক বুজাই দিম বাৰু, লিখি লোৱা। আৰু বৃত্তৰ উমৈহতীয়া মানে সাধাৰণ, উমৈহতীয়া বিন্দুটোকে
স্পৰ্শবিন্দু বোলা হয় স্পৰ্শবিন্দু বোলা হয় মানে কি এতিয়া চোৱা প্ৰথম যিডাল তুমি এই ছবিটোতে মই বুজাইছো তুমি এইডাল স্পৰ্শক আঁকিলা এতিয়া স্পৰ্শকডাল যে আঁকিছিলা তুমি স্পৰ্শকডালৰ ওপৰত অসংখ্য এনেকৈ বিন্দু আছে কাৰণ এই স্পৰ্শকডাল এডাল ৰেখা মই প্ৰথমতে কৈছোঁ আৰু এডাল ৰেখাৰ ওপৰত কিমান বিন্দু থাকে অসংখ্য বিন্দু থাকে তেন্তে এই স্পৰ্শকডালৰ ওপৰতো অসংখ্য বিন্দু আছে স্পৰ্শকডালৰ ওপৰত এই কোলা কোলাই নিজে লিখিছে কি ইউজ কৰোঁ বগা এইবোৰ বগাবোৰ অসংখ্য এনেকৈ ধৰি লোৱা অসংখ্য বিন্দু আছে যিহেতু মই অসংখ্য বিন্দু আঁকিব নোৱাৰোঁ এনেকৈ আঁকিছোঁ আৰু অসংখ্য এনেকৈ বিন্দু আছে হয়নে এনেকৈ অসংখ্য বিন্দু আছে এটা কথা গম পালোঁ স্পৰ্শকডালৰ ওপৰত অসংখ্য বিন্দু থাকিব ঠিক তেনেকৈ বৃত্ত মানে কি শিকিছিলোঁ বৃত্ত মানে শিকিছিলোঁ আমাৰ বিন্দু সমষ্টি তেন্তে বৃত্তটোৰ ওপৰতো এনেকৈ অসংখ্য বিন্দু আছে বৃত্তটোৰ ওপৰতো কি আছে এনেকৈ অসংখ্য বিন্দু আছে এতিয়া বৃত্তৰ ওপৰত থকা অসংখ্য বিন্দু আৰু স্পৰ্শকৰ ওপৰত থকা অসংখ্য বিন্দুৰ মাজত এটা বিন্দু দুয়োটাৰ কাৰণে কমন হ'ব মানে উমৈহতীয়া হ'ব এনেকুৱা এটা বিন্দু পাম যিটো বিন্দু বৃত্তটোৰ ওপৰতো থাকিব আৰু যিটো বিন্দু স্পৰ্শকৰ ওপৰতো থাকিব যদি তুমি স্পৰ্শকৰ ওপৰত এনেকৈ বগা বিন্দু বুলি ধৰি লোৱা বৃত্তৰ ওপৰত এনেকুৱা ৰঙা বিন্দু বুলি ধৰি লোৱা কিন্তু এটা বিন্দু কমন পাবা যি বিন্দুটো এই তলৰ স্পৰ্শকডালতো থাকিব মানে স্পৰ্শকডালতো পৰিব সেই বিন্দুটো আৰু বৃত্তটোৰ ওপৰতো পৰিব ধৰি লোৱা তুমি এইটো বিন্দু লোৱা যদি এই বিন্দুটো অনলি বৃত্তটোৰ ওপৰত আছে এই বিন্দুটো অনলি বৃত্তটোৰ ওপৰত আছে কিন্তু স্পৰ্শকডালৰ ওপৰত আছে জানো নাই যদিহে তুমি বিন্দু এটা ইয়াত লোৱা সেই বিন্দুটো অনলি স্পৰ্শকডালৰ ওপৰত আছে বৃত্তটোৰ ওপৰত আছে নাই কিন্তু যদি তুমি এই ইমানটোত য'ত স্পৰ্শ কৰিছে সেই বিন্দুটো কি হ'ব বৃত্তটোৰ ওপৰতো থাকিব আৰু বৃত্তটোৰ স্পৰ্শকডালতো থাকিব সেইকাৰণে স্পৰ্শ বিন্দু ডেফিনেশ্যনটো কি লিখিছোঁ বৃত্তৰ স্পৰ্শক মানে যিডাল বৃত্তৰ স্পৰ্শক আঁকিছিলোঁ আৰু বৃত্তৰ উমৈহতীয়া বৃত্ত মানে হ'ল অসংখ্য বিন্দু সমষ্টি বৃত্তৰ উমৈহতীয়া যিটো সাধাৰণ বিন্দু হ'ব উমৈহতীয়া বিন্দুটোকে স্পৰ্শ বিন্দু বোলা হয় তেন্তে স্পৰ্শ বিন্দু মানে বৃত্তৰ স্পৰ্শক আৰু বৃত্তৰ উমৈহতীয়া বিন্দু এতিয়া আশা কৰিছোঁ তোমালোকে বৃত্তৰ স্পৰ্শক মানে কি গম পালা ছেদক মানে কি গম পালা সেইকেইটা নতুন টাৰ্ম আছিলে যিহেতু স্পৰ্শ বিন্দু মানে গম পালা এতিয়া চেপ্টাৰটোত দুটা উপবাদ্য আছে আমি একাধিক্ৰমে উপবাদ্যকেইটা আলোচনা কৰিম প্ৰথমতে উপবাদ্য 10.1 উপবাদ্য 10.1ত বেছ কৰি পেলাই তোমালোকৰ এক্সাৰচাইজ 10.1টো আছে নেক্সট উপবাদ্য 10.2 আৰু 10.1 মিক্স কৰি পেলাই উপবাদ্য মানে এক্সাৰচাইজ 10.2টো আছে মানে বেছিকেলি চেপ্টাৰটোত দুটা উপবাদ্যই আছে আৰু উপবাদ্যকেইটা প্ৰুফো পৰীক্ষাত ইম্পৰ্টেণ্ট পৰীক্ষা দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ প্ৰুফটো ইম্পৰ্টেণ্ট সেইকাৰণে প্ৰুফটো ভালকৈ চাই যাবা এতিয়া প্ৰথম লিখা উপবাদ্য 10.1 কথাটো বেছি ইমান টান নহয় কিন্তু এই উপবাদ্যটো বহুত ইউজ হ'ব চেপ্টাৰটোত বহুত ইউজ হ'ব এক্সাৰচাইজ 10.1ৰ লগতে 10.2টো এই উপবাদ্য ইউজ হ'ব উপবাদ্য 10.1 এটা বৃত্তৰ আৰু যেনেকৈ মই লেংগুৱেজটো লিখিছোঁ এজ ইট ইজ তেনেকৈ মনত ৰাখিবা পৰাপক্ষত এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এতিয়া উপবাদ্য হিচাপে কথাটো প্ৰথমে বুজি লোৱা কি কৈছে তাৰপিছত মই ধুনীয়াকৈ উপবাদ্যটো প্ৰমাণো কৰাই দিম বাৰু এতিয়া ধৰি লোৱা যিকোনো এটা বৃত্ত লোৱা ধৰি লোৱা যিকোনো এটা বৃত্ততে খাটিব যিহেতু এইটো এটা জেনেৰেল উপবাদ্য এটা বৃত্ত আঁকিলোঁ উপবাদ্যটো কি কৈছে এবাৰ ষ্টেটমেণ্টটো চাই লোৱা এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শবিন্দুৰ মাজে যোৱা ব্যাসাৰ্ধ লম্ব এতিয়া বৃত্তটোৰ ওপৰত অসংখ্য বিন্দু আছে অসংখ্য বিন্দুত মই কৈ আহিলোঁ অসংখ্য স্পৰ্শক আঁকিব পাৰিম তাৰ ভিতৰত যিকোনো এটা বিন্দু লৈ স্পৰ্শক এটা আঁকা অসংখ্য আঁকিব নালাগে যিকোনো এটা বিন্দু লৈ স্পৰ্শক এটা আঁকা তুমি য'তে নাকা তোমাৰ মনৰ কথা ছাপ'জ মই অথনি যিহেতু তলফালে আঁকি দেখাইছিলোঁ তলফালে লৈছোঁ এইটো ধৰি লোৱা এইটো বিন্দু ল'লোঁ এই বিন্দুটোৰ সাপেক্ষে মই এডাল স্পৰ্শক অংকন কৰিম এডাল ছাপ'জ স্পৰ্শক ঠিক আছে
এই স্পৰ্শকডালে এই বিন্দুটোক ৰঙা বিন্দুটোত মানে বৃত্তটোক ৰঙা বিন্দুটোত স্পৰ্শ কৰিছে মানে এই ৰঙা বিন্দুটোত স্পৰ্শ কৰিছে কাৰণ এই ৰঙা বিন্দুটো উমহিতা বিন্দু কাৰণ বৃত্তটোৰ ওপৰতো আছে স্পৰ্শকৰ ওপৰতো আছে সেইকাৰণে এইটো স্পৰ্শ বিন্দু স্পৰ্শ কৰিছে মানে এইটো স্পৰ্শ বিন্দু এই ৰঙাটো কি হ'ল তেনে আমাৰ কাৰণে স্পৰ্শ বিন্দু হ'ল এতিয়া আকৌ উপবাদ্যটোলৈ ঘূৰি যোৱা এই তলডাল কি হ'ল স্পৰ্শক হ'ল ৰঙা বিন্দুটো হ'ল স্পৰ্শ বিন্দু হ'ল এতিয়া কি কৈছে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল মানে স্পৰ্শকডালৰ কথাই কৈছে স্পৰ্শ বিন্দুৰ মাজে যোৱা মানে এই ৰঙা বিন্দুটোৰ কথা কৈছে ব্যাসাৰ্ধ লম্ব এতিয়া ইয়াৰ মাজে যদি মই এডাল ব্যাসাৰ্ধ আকো ব্যাসাৰ্ধ কাক কয় জানানে কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ দূৰত্ব ব্যাসাৰ্ধ মানে মই আজিয়ে কৈছোঁ আগৰ পৰা জানা বা আজিও কৈছিলোঁ বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ দূৰত্ব কি ব্যাসাৰ্ধ এতিয়া পৰিধিৰ ওপৰত থকা বিন্দু এটা মই ৰঙাটোক যদি লওঁ আৰু কেন্দ্ৰটোতো দেখি আছে মাজত আছে তেন্তে ইহঁতক যদি মই সংযোগ কৰি দিওঁ তেন্তে এইডালো এডাল ব্যাসাৰ্ধই হ'ব এই মাজৰ কেন্দ্ৰ আৰু যদি হালধীয়াক যদি মই সংযোগ কৰি দিওঁ হালধীয়া বিন্দুটোক ৰঙা বিন্দুটোক মাজৰ কেন্দ্ৰ এই হালধীয়া বিন্দুটো আৰু ৰঙা বিন্দুটোক সংযোগ কৰিলে এইডালো কি হ'ব এডাল ব্যাসাৰ্ধই হ'ব ঠিক আছে ব্যাসাৰ্ধ হ'ব তেন্তে আকৌ কুৱেশ্যনলৈ ঘূৰি যোৱা এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল মানে স্পৰ্শকডালৰ কথা কৈছে স্পৰ্শ বিন্দুৰ মাজেৰে স্পৰ্শ বিন্দু মানে ৰঙা বিন্দুটোৰ কথা কৈছে মাজে যোৱা ব্যাসাৰ্ধ মানে এইডালৰ কথা কৈছে এই হালধীয়াডালৰ কথা যিডাল আমি মাজে আঁকিছোঁ ব্যাসাৰ্ধ লম্ব বুলি কৈছে লম্ব মানে এই তলৰ যিডাল ৰেখা আঁকিলা মানে তলৰ যিডাল স্পৰ্শক আঁকিলা আৰু তাৰ ওপৰত যিডাল ব্যাসাৰ্ধ আঁকিলা সেই দুডাল এডাল আনডালৰ ওপৰত লম্ব মানে 90 ডিগ্ৰী কোণ কৰে মানে যদি তুমি এই কোণটো মেজাৰ কৰা এইফালে এই কোণটো মেজাৰ কৰা এইফালে এই কোণটো মেজাৰ কৰিলে তুমি কিমান পাবা 90 ডিগ্ৰী পাবা ঠিক তেনেকৈ তুমি যদি এইফালে এই কোণটো মেজাৰ কৰা তেতিয়া এইটো কিমান পাবা 90 ডিগ্ৰী পাবা মানে যদি আমি নামাকৰণ কৰি লওঁ তেতিয়া বেছি সুবিধা হ'ব যদি স্পৰ্শকডালৰ নাম লওঁ মই XY কি XY আৰু যিহেতু কেন্দ্ৰটো O আৰু এই স্পৰ্শ বিন্দুটোক ধৰি লৈছোঁ P স্পৰ্শ বিন্দুটো কি বুলি ধৰিছোঁ পইণ্ট অফ কণ্টেক্টটো P বুলি ধৰিছোঁ তেন্তে ইয়াত আমাৰ স্পৰ্শ কি হ'ব আমাৰ স্পৰ্শকডাল হৈছে XY দেখা শুনা কথা দেখি আছোঁ স্পৰ্শকডাল হ'ল XY আৰু আমাৰ কাৰণে ব্যাসাৰ্ধডাল কি হ'ব ব্যাসাৰ্ধডাল হৈছে আমাৰ কাৰণে OP হয়নে তেন্তে এই উপবাদ্যটোৰ পৰা আমি কি ক'ব পাৰিম স্পৰ্শক আৰু ব্যাসাৰ্ধ এডাল আনডালৰ ওপৰত লম্ব হয় একদম সাধাৰণভাৱে ক'ব গ'লে ব্যাসাৰ্ধ আৰু স্পৰ্শক এডাল আনডালৰ ওপৰত লম্ব মানে ব্যাসাৰ্ধ লম্ব স্পৰ্শক ব্যাসাৰ্ধ মানে কি তেন্তে OP লম্ব মানে পাৰপেণ্ডিকুলাৰ XY লম্ব মানে এইফালে OPX কোণটো এই কোণটো 90 ডিগ্ৰী হ'ব ঠিক তেনেকৈ এইফালে OPY কোণটো যদি আমি জোখোঁ 90 ডিগ্ৰী হ'ব তেন্তে এই বৃত্তটোৱে কি ক'লে ব্যাসাৰ্ধ আৰু স্পৰ্শক এডাল আনডালৰ ওপৰত লম্ব হয় একদম যদি মই সিম্পলিফাইড কৰি এই উপবাদ্যটোক কওঁ ব্যাসাৰ্ধ আৰু স্পৰ্শক এডাল আনডালৰ ওপৰত লম্ব হয় মনত ৰাখিবা কথাটো আৰু লাইনটো যেতিয়া পৰীক্ষাত বা যেতিয়া অংকবোৰ কৰিম অংক কৰা সময়তো এই উপবাদ্যটো লিখিব লাগে ভাল কথা লিখিলে তেতিয়া এই লাইনটো মনত ৰাখিব চেষ্টা কৰিবা এই যেনেকৈ মই লিখাইছোঁ সেই লাইনটো তেনেকৈ লিখিব চেষ্টা কৰিবা কাৰণ এইটো ষ্টেণ্ডাৰ্ডভাৱে ধুনীয়াকৈ কিতাপত লিখা আছে যিহেতু এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজে যোৱা ব্যাসাৰ্ধ লম্ব কিন্তু মাইণ্ডত উপবাদ্যটো কেনেকৈ ৰাখিব পাৰা মাইণ্ডত উপবাদ্যটো এনেকৈ ৰাখিব পাৰা ব্যাসাৰ্ধডাল যিডাল ব্যাসাৰ্ধ আঁকিম সেইডাল স্পৰ্শকৰ ওপৰত লম্ব হ'ব আমি বৃত্ত এটাত যিডাল ব্যাসাৰ্ধ আঁকিম ব্যাসাৰ্ধডাল কি হ'ব স্পৰ্শকৰ ওপৰত লম্ব হ'ব ছবিটোত যদি মই ব্যাসাৰ্ধ যিহেতু OP হৈছে স্পৰ্শ কি XY তেন্তে OP লম্ব কি হ'ল XY হ'ল আশা কৰিছোঁ উপবাদ্যটো বুজি পাইছা এতিয়া উপবাদ্যটো আমি প্ৰমাণলৈ আগবাঢ়োঁ প্ৰমাণ কৰিবলৈ যাওঁতে সকলোৱে জানা আমি 3টা ষ্টেপত প্ৰমাণবোৰ কৰিবলৈ চেষ্টা কৰোঁ প্ৰথম বিশেষ সূত্ৰটোত বিশেষ কথাখিনি লিখি লওঁ কথা উপবাদ্যটো ৰিলেটেড বা বস্তুটো যিটো প্ৰমাণ কৰিব লাগে তাৰ ৰিলেটেড তাৰপৰা নেক্সট যদি অংকন থাকে অংকন লিখিম নেক্সট তাৰ প্ৰমাণৰ ষ্টেপটোলৈ যাম লিখা বিশেষ সূত্ৰ চিত্ৰত O কেন্দ্ৰযুক্ত বৃত্তৰ P বিন্দুত XY এডাল স্পৰ্শক আৰু OP হ'ল বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এইটো ছবিটোৰ পৰা জল পটকৈ ওলাই আছে O কেন্দ্ৰযুক্ত বৃত্তত P বিন্দুত XY এডাল স্পৰ্শক আৰু OP ইয়াৰ ব্যাসাৰ্ধ গতিকে বেকআপ চেঞ্জ কৰি লিখা গতিকে আমি প্ৰমাণ কৰিব
লাগে যে কি প্ৰমাণ কৰিব লাগে OP লম্ব XY আমি এই বস্তুটো প্ৰমাণ কৰিব লাগে কি OP লম্ব XY মানে OP আৰু XY পৰস্পৰ ওপৰত লম্ব বুলি দেখাব লাগে এইটো XY দেই এইটো XY OP লম্ব XY তেন্তে বিশেষ সূত্ৰটো বুজি পালা বুলি ভাবিছোঁ বিশেষ সূত্ৰৰ পিছত আমি কি লিখোঁ অংকন লিখোঁ এটা মই এইটো মই ইয়াত এইখন জেগাতে মই মেনেজ কৰিবলৈ চেষ্টা কৰিম তেতিয়া বুজাবলৈ সুবিধা হ'ব ছবিটো যিহেতু ইয়াতে আছে বিশেষ সূত্ৰ লিখি লোৱা ধুনীয়াকৈ চিত্ৰত O কেন্দ্ৰযুক্ত বৃত্ত P বিন্দুত XY এডাল স্পৰ্শক আৰু OP ইয়াৰ ব্যাসাৰ্ধ গতিকে আমি প্ৰমাণ কৰিব লাগে যে আমুক OP লম্ব XY তেন্তে আমি এতিয়া অংকন লিখিম এতিয়া এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ যাওঁতে আমি এটা অংকন কৰিব লাগে অংকটো মনত ৰাখিবা অংকনটো এনেকুৱা ধৰণৰ মানে এই XY ওপৰত এনেকৈ অসংখ্য বিন্দু আছে XY ওপৰত থকা এটা বিন্দু হৈছে P বিন্দুটোক বাদ দি আমি XY ওপৰত থকা বেলেগ এটা বিন্দু ল'ম কথাটো ভালকৈ মনোযোগ দি শুনা XY স্পৰ্শকডালৰ ওপৰত অসংখ্য বিন্দু থাকিব কাৰণ এইডাল ৰেখা তাৰ ওপৰত থকা এটা বিন্দুটো P আছে P বিন্দুটোক বাদ দি যিকোনো এটা বিন্দু তুমি বেলেগ এটা ল'ব পাৰা যিকোনো এটা বিন্দু এটা ল'ম যিকোনো এটা বিন্দু P বিন্দুটোক বাদ দি মুঠতে P বিন্দুটোক বাদ দি যিকোনো এটা বিন্দু তুমি এইফালেও ল'ব পাৰা ইচ্ছা কৰিলে য'ত নোলোৱা মনৰ কথা ধৰি লোৱা মই ইয়াতে আঁকিছোঁ এইটো এটা P বিন্দুটোক বাদ দি XY ওপৰত থকা বেলেগ এটা বিন্দু লৈছোঁ আৰু বিন্দুটোক মই Q হিচাপে নামাকৰণ কৰিলোঁ ঠিক আছে Qটো কি P বিন্দুৰ বাহিৰে XY ওপৰত থকা অন্য এটা বিন্দু যিকোনো হ'ব পাৰে P বিন্দুটোৰ বাহিৰে XY ওপৰত থকা বেলেগ এটা বিন্দু আমি লৈছোঁ তাক নামাকৰণ কৰিলোঁ Q হিচাপে আৰু তাৰপিছত আমি OQ সংযোগ কৰি দিম তাৰপিছত আমি কি কৰিম ভালকৈ কথাটো চোৱা OQ সংযোগ কৰি দিম যদি Q বিন্দুটো ইয়াত ল'লাহেঁতেন OQডাল এনেকৈ সংযোগ কৰিলোহেঁতেন য'তেই নোলোৱা OQডাল সংযোগ কৰিম এডাল ৰেখা হ'ব মোৰ অকণমান বেকাবেকি হৈ গ'ল এতিয়া যিডাল OQডাল সংযোগ কৰিম সেই OQডালে এনেকৈ আহি থাকোঁতে বৃত্তটোক এটা বিন্দুত কাটিব চোৱাচোন কাটিছেনে বৃত্তটোক এটা বিন্দুত কাটিছেনে কোনটো বিন্দুত কটা দেখিছা বৃত্তটোক এই বিন্দুটোত কাটিছে সাপোজ ধৰি ল'লোঁ সেই বিন্দুটোক কিবা এটা নাম দি দিয়া কি দিবা A দি দিয়া কি কৰিলোঁ অংকনত কি কৰিছোঁ কথাটো চোৱা ছবিটো অকণমান উল্টা পুল্টা হৈ যোৱা নিচিনা লাগিছে চাগে তোমালোকৰ XY ওপৰত থকা বেলেগ এটা বিন্দু ল'লোঁ সেই বিন্দুটো P বিন্দুটো বাহিৰে বেলেগ এটা বিন্দু ল'লোঁ সাপোজ মই এইফালে ল'লোঁ সেইটো Q বিন্দু বুলি ল'লোঁ আৰু OQ সংযোগ কৰিলোঁ সংযোগ কৰোঁতে অবিয়াছ কথা বৃত্তটোক OQ ডালে এটা বিন্দুত কাটিব আৰু সেই বিন্দুটোক P হিচাপে নামাকৰণ কৰিলোঁ এতিয়া এই কথাখিনিকে আমি অংকনৰ ষ্টেপত লিখিম বাকী অন্য একো নাই অংকন P বিন্দুৰ বাহিৰে XY ওপৰত বা XY ৰেখাত আন এটা বিন্দু Q লোৱা হ'ল আৰু OQ সংযোগ কৰা দাৰি ই বৃত্তটোক A বিন্দুত কাটিছে কথাটো ধৰিব পাৰিলানে যিখিনি কাম আঁকিছিলোঁ সেইখিনিকে লিখিছোঁ P বিন্দুৰ বাহিৰে P বিন্দুটোক বাদ দি XY ওপৰত আন এটা বিন্দু Q ল'লোঁ Q হিচাপে নামাকৰণ কৰিলোঁ আৰু OQ সংযোগ কৰিলোঁ আৰু OQ সংযোগ কৰা হ'ল ই বৃত্তটোক A বিন্দুত কাটিছে ঠিক আছে আশা কৰিছোঁ এইটো হ'লে বুজি পালা অংকন গ'ল এতিয়া আমি আমাৰ মেইন লাইনটোলৈ আহিম প্ৰমাণ এতিয়া অংকনটো মই মোহাই দিছোঁ যিহেতু মই তোমালোকক অংকনটো থকাহেঁতেনো একো নাছিলে মই এইফালে কৰিব পাৰিলোঁ হয় প্ৰমাণটো তোমালোকে বহীখনৰ তলে যাবা মই ইয়াতে কৰিম মই চাইডলৈ কৰিম তোমালোকে বহীখনৰ তলে যাবা যেনেকৈ লিখি গৈ আছা তললৈ গৈ থাকা প্ৰমাণ এতিয়া মই ইয়াৰ পৰা এটা কথা চোৱা চিত্ৰৰ পৰা এটা বস্তু লৈছোঁ চোৱা ইয়াৰ প্ৰমাণটো বহুত ইণ্টাৰেষ্টিং অকণমান বুজিবলৈ চেষ্টা কৰিবা চিত্ৰৰ পৰা মই এই O আৰু Q এই দূৰত্বটো লৈছোঁ OQ দূৰত্বটো লৈছোঁ ঠিক আছে OQ দূৰত্ব এটা চোৱাচোন যদিহে তোমাৰ এনেকৈ এটা দূৰত্ব থাকে ছাপ'জ A আৰু B বিন্দু এটা আছে মানে এটা লেখা আছে তাৰ মাজত যদি আৰু এটা বিন্দু থাকে P এটা তেতিয়া যদি মই AB দূৰত্বটো লওঁ তেন্তে মই AB দূৰত্বটো কেনেকৈ লিখিব পাৰিম বাৰু AP যোগ PB লিখিব পাৰিম নে নোৱাৰোঁ পাৰিম
কাৰণ এৰ পৰা পি লৈকে যিমানটো দূৰত্ব হ'ব আৰু পিৰ পৰা বি লৈকে যিমানটো দূৰত্ব হ'ব দুটাক যোগ কৰিলে এ বি দূৰত্ব পাই যাম হয়নে ঠিক তেনেকৈ মই চিত্ৰৰ পৰা এটা দূৰত্ব লৈছোঁ সেই চিত্ৰৰ পৰা লোৱা দূৰত্বটো হৈছে আমাৰ অ' কিউ কোনটো দূৰত্ব অ' কিউ ক্লিয়াৰ চিত্ৰৰ পৰা লোৱা দূৰত্বটো হৈছে অ' কিউ তেন্তে অ' কিউ তেন্তে মই দুটা ভাগ হিচাপে লিখিব পাৰিম নি বাৰু পাৰিম এটা হৈছে অ'ৰ পৰা এ লৈকে আৰু নেক্সটটো হৈছে এৰ পৰা কিউ লৈকে তেন্তে আমি অ' কিউ জেগাত কি লিখিব পাৰিম অ' এ যোগ এ কিউ ক্লিয়াৰ আমি অ' কিউ গোটেই ডিষ্টেঞ্চটো ভাঙি ভাঙি লিখিব পাৰিম অ' এ লগত যদি আমি এ কিউ যোগ কৰি দিওঁ অ' কিউ পাম তেন্তে অ' কিউ জেগাত আমি কি লিখিছোঁ কেলৈ লিখিছোঁ গম পাই যাব এতিয়া অ' এ যোগ এ কিউ ঠিক আছে এতিয়া আকৌ এটা কথা চোৱা যদি আমি এটা বৃত্ত লওঁ বৃত্তটো যিডাল ব্যাসাৰ্ধ হ'ব এইডাল ধৰিলে এইডাল ব্যাসাৰ্ধ এতিয়া এই ব্যাসাৰ্ধডাল মই এনেকৈ নাকি যদি এনেকৈ আঁকো বা এনেকৈ নাকি যদি এনেকৈ আঁকো এনেকৈ নাকি এনেকৈ আঁকো যেনেকৈ নাকা বৃত্ত এটাৰ ভিতৰত ব্যাসাৰ্ধলৈ তুমি যেনেকৈ নাকা গোটেইবোৰ ব্যাসাৰ্ধ একেই হয় ধৰি লোৱা বৃত্ত এটা ব্যাসাৰ্ধ যদি 5 চেণ্টিমিটাৰ হয় তুমি ব্যাসাৰ্ধডাল কেনেকৈ আঁকিছা এইটো মেটাৰ নকৰে তোমাৰ এনেকৈ হ'লেও 5 চেণ্টিমিটাৰ হ'ব এনেকৈ আঁকিলেও 5 চেণ্টিমিটাৰ হ'ব এনেকৈ আঁকিলেও 5 চেণ্টিমিটাৰ হ'ব কাৰণ সেইটো মই অথনি সংজ্ঞাটোলৈ মনত পেলোৱা সংজ্ঞাটোত কৈছিলোঁ সেইটো এটা মানে নিৰ্দিষ্ট দূৰত্ব ফিক্স দূৰত্ব তেন্তে সেইটো সমান থাকিব সদায় এইফালে আঁকিলেও 5 হ'ব এইফালে আঁকিলেও 5 হ'ব এইফালে আঁকিলেও 5 হ'ব যেনেকৈ নোলোৱা ব্যাসাৰ্ধ সদায় ফিক্স থাকে মানে একে বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান হয় সেইটো 9তো ক'ৰবাত পঢ়িছিলা এটা বৃত্তৰ একে বৃত্তৰ যিবোৰ ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধবোৰ পৰস্পৰ সমান হয় ঠিক আছে তেন্তে মই অ' কিউটো অ' কিউ ভাগে থাকিব দিলোঁ অ' কিউটো অ' কিউ ভাগে থাকিব দিলোঁ এতিয়া ছবিটোলৈ চোৱা অ'ৰ পৰা এ লৈকে এই দূৰত্বটোক মই ব্যাসাৰ্ধ বুলি ক'ব পাৰোঁ নি বাৰু অ'ৰ পৰা এ লৈকে এই দূৰত্বটোক আমি ব্যাসাৰ্ধ বুলি ক'ব পাৰোঁ নি অবভিয়াছলি ব্যাসাৰ্ধ হয়নে অ'ৰ পৰা এলৈকে এইটো ব্যাসাৰ্ধ হয় তেন্তে মই অ' এ জেগাত অ' এ নিলিখি অ' পি লিখিব পাৰিম নে কাৰণ অ' পিটো ব্যাসাৰ্ধ হয় কথাটো মন দিবলৈ চেষ্টা কৰা আমি কি শিকিলোঁ এটা বৃত্তৰ যিবোৰ একে বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান হয় যে লাগিলে ব্যাসাৰ্ধ এনেকৈ থাকক এনেকৈ থাকক পৰস্পৰ গোটেইকেইডাল সমান হয় তেন্তে আমি এই ছবিটোত দেখিছোঁ অ' এডাল ব্যাসাৰ্ধ হয় ঠিক তেনেকৈ অ' পিডালো এডাল ব্যাসাৰ্ধ হয় তেন্তে অ' এডাল যদি 5 চেণ্টিমিটাৰ হয় অ' পিডালো 5 চেণ্টিমিটাৰ হ'ব অ' এডাল যদি 2 চেণ্টিমিটাৰ হয় অ' পিডালো 2 চেণ্টিমিটাৰ হ'ব মানে মই অ' এ জেগাত অ' পি লিখিলেও কোনো ভুল নহয় তেন্তে অ' এ জেগাত মই অ' পি লিখিব পাৰিম ঠিক আছে অ' এ জেগাত কি লিখিলোঁ অ' পি লিখিলোঁ প্লাছ এ কিউ ঠিক আছে এইটো কেলৈ লিখিলোঁ যিহেতু কিনাৰত লিখি দিবা অ' এ ইকুৱেল টু অ' এৰ লগত কি সমান অ' পি কমা একে বৃত্তৰ ব্যাসাৰ্ধ তোমালোকে একেটা লাইনত লিখি দিবা মোৰ যোৱা নাই একে বৃত্তৰ ব্যাসাৰ্ধ ব্ৰেকেট ক্লজ তেন্তে আমি কি কৰিলোঁ অ' এ জেগাত অ' পি লিখিলোঁ আৰু অ' পি মানে কি অ' পি আৰ লিখা লাগিলে অ' এ লিখা একে বৃত্তৰ ব্যাসাৰ্ধ সেইকাৰণে একে বৃত্তৰ ব্যাসাৰ্ধ বুলি লিখি দিছোঁ এতিয়া তুমি ছবিটোলৈ নোচোৱাকৈ ছবিটোলৈ চাইডবোৰ একদম ডাইৰেক্টকৈ ওলাই আছে ছবিটোলৈ নোচোৱাকৈ এই বস্তু এটা পাইছোঁ চোন মই ইয়াত লিখি দিছোঁ অ' কিউ ইকুৱেল টু ফাইনেল কি পালোঁ অ' কিউ ইকুৱেল টু কি পালোঁ সেইটো দেখাইছোঁ অ' কিউ ইকুৱেল টু অ' পি যোগ এ কিউ পালোঁ হয় নে নহয় হয় ফাইনেল এইটোতো পাইছোঁ চিম্প্লিফাই কৰি এইটো পাইছোঁ অ' কিউ ইকুৱেল টু অ' পি যোগ এ কিউ এতিয়া ইয়াৰ পৰা দুটা কথা চোৱাচোন দুটা কথা মানে এটাই কথাই চোৱা মই দুটা ডিষ্টেঞ্চ দিছোঁ এটা ডিষ্টেঞ্চ তোমাক দিছোঁ ধৰি লোৱা অ' পিটো দিছোঁ আৰু আনটো ডিষ্টেঞ্চ অ' কিউ দিছোঁ এতিয়া এইকেইটা তুমি অকণমান তুলনা কৰিবলৈ চেষ্টা কৰাচোন কম্পেয়াৰ কৰিবলৈ চেষ্টা কৰা ইন টাৰ্মছ অফ ডাঙৰ এন সৰু কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব এনেই মনে ভাবিবলৈ চেষ্টা কৰাচোন মই কি কৈছোঁ তোমাক দুটা দূৰত্ব দিছোঁ এটা দিছোঁ অ' কিউ আৰু এটা দিছোঁ অ' পি এই এক্সপ্ৰেশ্যনটোৰ পৰা তুমি চাবলৈ চেষ্টা কৰা ছবিটোলৈ নাচাবা কোনটো ডাঙৰ আৰু কোনটো সৰু চোৱাচোন ইয়াত এটা অ' কিউ ডিষ্টেঞ্চ এটা আছে অ' কিউ ডিষ্টেঞ্চ এটা আছে অ'কে ঠিক আছে এতিয়া অ' কিউ ডিষ্টেঞ্চটো পাব হ'লে আমি কি কৰিছোঁ অ' পি লগত আমাৰ প্ৰথম কথা চোৱাচোন অ' পি আৰু অ' কিউ সমান হয় নি অ' পি আৰু অ' কিউ সমান নহয় মানে তাৰ ভিতৰত এটা ডাঙৰ আৰু এটা সৰু সেইটো কথা বুজি পাইছা অ' পি আৰু অ' কিউ সমান নহয় এতিয়া চোৱা অ' কিউৰ লগত অ' পিটো সমান হ'ব হ'লে তাৰ লগত আমি এক্সট্ৰা বস্তু এটা এড কৰিব লাগে সেইটো কি হৈছে এ কিউ যদি অ' পিৰ লগত আমি যদি এ কিউটো যদি যোগ কৰোঁ তেন্তে আমি অ' কিউ পাওঁ ভালকৈ মন দিয়া অ' পিৰ লগত আমি যদি বেলেগ এটা বস্তু অ' কিউ যোগ কৰোঁ তেতিয়া অ' কিউ পাওঁ এ কিউ যোগ কৰোঁ তেতিয়া অ' কিউ পাওঁ মানে কথাটো এনেকুৱা ধৰণৰ অ' পিটো সৰু হ'ব লাগিব মানে সৰু বস্তু সেইকাৰণে তাৰ লগত কিবা এটা যোগ কৰাৰ ফলত অ' কিউটো পাইছোঁ মানে অ' কিউ আৰু অ' পিক যদি মই কম্পেয়াৰ কৰি ইয়াৰ পৰা কওঁ ইয়াৰ পৰা মই এটা কথা ক'ব পাৰিম অ' পি ইজ লেছ দেন অ' কিউ কেলৈ
কাৰণ চোৱা কাৰণ অ' কিউটো এইফালে অকলে আছে কিন্তু এইফালে বস্তুটো সমান কৰিবলৈ অ' পিৰ লগত বেলেগ এটা টাৰ্ম যোগ কৰিবলগীয়া হৈছে মানে অ' পিটো সৰু হ'ব লাগিব সেইকাৰণে সমান হ'বলৈ অ' পিৰ লগত আমি বেলেগ এটা বস্তু যোগ কৰিবলগীয়া হৈছে ঠিক আছে এতিয়া ছবিটোলৈ চাই দিয়া ছবিটোৰ ভিতৰত তোমাক মই কোনটো দুটা ডিষ্টেঞ্চ দিছোঁ এটা দিছোঁ অ' পি দিছোঁ আৰু আনটো দিছোঁ কি দিছোঁ অ' কিউ দিছোঁ ছবিটোৰ পৰা চালেও সেইটো গম পায় অ' পিটো সৰু অ' কিউটো কি ডাঙৰ অ' পিটো সৰু অ' কিউটো কি ডাঙৰ তেন্তে আমি সেই কথাটো এক্সপ্ৰেশ্যনটোৰ পৰা লিখিছোঁ ছবিটোৰ পৰা চাইটো ওলাই আছে হয় নাই ছবিটোৰ পৰা চাই ওলাই আছে কিন্তু আমি এই মেথমেটিকেলিহে প্ৰুফ কৰি আছোঁ সেইকাৰণে এই এক্সপ্ৰেশ্যনটোৰ পৰা মই তোমালোকক কৈ আছিলোঁ কথাটো ছবিটো চাইটো ডাইৰেক্ট ওলাই আছে অ' পিটো সৰু অ' কিউটো ডাঙৰ কিন্তু মই এই এক্সপ্ৰেশ্যনটোৰ পৰাও সেই কথাটো ক'ব পাৰোঁ কেনেকৈ কাৰণ অ' পিটোৰ লগত আমি এ কিউ যোগ কৰাৰ ফলতহে অ' কিউ হৈছে তেন্তে অ' পিটো সৰু হ'ব লাগিব হয় নাই নহ'লেতো অ' পিটো সৰু নোহোৱাহেঁতেন ইয়াত একো এটা যোগ কৰিবলগীয়া নহ'লেহেঁতেন দুইটা সমানেই হ'লহেঁতেন অ' পিটো সৰু কাৰণেহে তাৰ লগত যোগ কৰিবলগীয়া হৈছে তেন্তে দিছ ইমপ্লাইজ আমি লিখিব পাৰোঁ অ' পি লেছ দেন অ' কিউ মানে ইয়াৰ মিনিংটো কি অ' পি সৰু অ' কিউ ডাঙৰ অ' পি লেছ দেন অ' কিউ আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা ঠিক আছে এতিয়া ইয়াৰ পৰা আৰু এটা কথা চোৱা যদিহে তুমি এটা পইণ্ট লোৱা এটা বিন্দু লোৱা আৰু এডাল ৰেখা লোৱা ঠিক আছে এডাল ৰেখা লোৱা এতিয়া যদি তুমি এনেকৈ অসংখ্য ৰেখা আঁকি গৈ থাকা এই বিন্দুটোৰ পৰা যদি এনেকৈ অসংখ্য ৰেখা আঁকা এনেকৈ অসংখ্য ৰেখা আঁকিব পাৰিম বা এনেকৈও আঁকিব পাৰিম তাৰ ভিতৰত আটাইতকৈ চুটি কোনডাল নিচিনা লাগিছে বাৰু এনেকৈ অসংখ্য এইফালে আঁকিব পাৰিম এইফালে আঁকিব পাৰিম আটাইতকৈ চুটি কোনডাল লাগিছে আটাইতকৈ কম দৈৰ্ঘ্য কোনডাল লাগিছে এই বিন্দুটোৰ পৰা আমি যিডাল পোনে পোনে এডাল আঁকিছোঁ সেইডালে এই ৰেখাডালে কম দূৰত্ব লাগিছে কাৰণ এইফালেতো বেছি দূৰত্ব ঠিক তেনেকৈ এইফালেও বেছি দূৰত্ব চবতকৈ চুটি কোনডাল লাগিছে বগাডাল হয় নাই বগাডাল আৰু এই যিডাল চুটি হয় সেইডাল আমাৰ 9ত উপপাদ্য আছে যিডাল চুটি দৈৰ্ঘ্য হয় সেইডাল এই লাইনডালৰ ওপৰত মেইন লাইনডালৰ ওপৰত লম্ব হয় আকৌ এই কথাটো তোমালোকৰ স্পীড গুচি গ'ল চাগে মই আকৌ এবাৰ বুজাই দিছোঁ ধৰি লোৱা তুমি এটা ফিক্স বিন্দু এটা ল'লা আৰু এটা ৰেখা ল'লা এতিয়া এই বিন্দুটোৰ পৰা তুমি অসংখ্য ৰেখা অংকন কৰিব পাৰা লাগিলে এনেকৈও 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 কৰিব পাৰা লাগিলে চিধাকৈও কৰিব পাৰা কিন্তু চিধাডালে চবতকৈ কি হ'ব চুটি হ'ব অবভিয়াছ কথা চিধাডালে কি হ'ব চবতকৈ পোনে পোনে গ'লে চবতকৈ চুটি হ'ব এতিয়া যেতিয়া পোনে পোনে গৈছোঁ বা যেতিয়া চিধা বা চুটি দৈৰ্ঘ্য সেই চুটিডাল এই মেইন ৰেখাডালৰ ওপৰত লম্ব হয় বা অন্যভাৱে ক'ব গ'লে যিডাল লম্ব দূৰত্ব হ'ব সেইডালে আটাইতকৈ চুটি হ'ব যিডাল আমি লম্বভাৱে আঁকিম সেইডালে আটাইতকৈ চুটি হ'ব মানে এই থিয়মটো চিধাকৈ কোৱা উল্টাকৈ কোৱা একেটাই কথা মানে এটা বিন্দু আৰু এডাল ৰেখাৰ মাজৰ একদম চুটি দৈৰ্ঘ্য বুলি ক'লে লম্বডাল আঁকিব লাগিব লম্বডালেই হ'ব চুটি বা তাক এনেকৈ ক'ব পাৰা যদি বিন্দুটোৰ পৰা আমি অসংখ্য ৰেখা গৈছে বুলি ধৰি লওঁ তেন্তে যিডাল আটাইতকৈ চুটি হ'ব সেইডাল ৰেখাডালৰ ওপৰত লম্ব হ'ব তুমি যেনেকৈ বুজা তোমাৰ কথা এতিয়া তেন্তে আমি চোৱাচোন এই এক্সপ্ৰেশ্যনটোত কি পালোঁ এই এক্সপ্ৰেশ্যনটোত পালোঁ অ' পিডাল অ' পি মানে এই বাহুডাল অ' কিউতকৈ সৰু অ' কিউতকৈ কি সৰু আৰু কিউ এটা এটা মানে যিকোনো এটা বিন্দু লৈছিলোঁ তেন্তে অ' কিউটো ইয়াত নাথাকি ইয়াতো থাকিব পাৰে ইয়াতেও থাকিব পাৰে ইয়াতো থাকিব পাৰে এইফালেও থাকিব পাৰে অ' কিউ যিয়ে নহওক লাগিলে বা কিউ বিন্দুটো যিয়ে নহওক লাগিলে সদায় অ' পিটো সৰু হ'বই তাৰ মিনিং সেইটো কাৰণ কিউ এটা আৰ্বিট্ৰেৰী পইণ্ট আছিলে যিকোনো এটা পইণ্ট আছিলে কিউটো ইয়াত নাথাকি তুমি ইয়াতো ল'ব পাৰিলে হয় ইচ্ছা কৰিলে এইফালেও ল'ব পাৰিলেহেঁতেন কিন্তু কিউ যিয়ে নোলোৱা লাগিলে সদায় অ' পিটো কি হ'ব সৰু হ'ব সদায় অ' পিটো এই দৈৰ্ঘ্যটো এতিয়া যে মই যিটো বগা কৰিছোঁ এই দৈৰ্ঘ্যটো সদায় সৰু হৈ থাকিব ঠিক আছে আৰু সৰু দৈৰ্ঘ্যটো কি হয় সৰু দৈৰ্ঘ্যটো সদায় কি হয় লম্ব হয় মই এতিয়া অলপ জাষ্ট ক'লোঁ এতিয়া যিহেতু সৰু দৈৰ্ঘ্য এইটো চবতকৈ সৰু দৈৰ্ঘ্য তেন্তে তলৰ ৰেখাডালৰ ওপৰত এই সৰু দৈৰ্ঘ্যটো কি হ'ব লম্ব হ'ব সেইটোৱে আমাৰ উপপাদ্য প্ৰুফ হৈ গ'ল তেন্তে এইডোখৰলৈকে লিখিলা এতিয়া দুটা কথা লিখি দিম আমাৰ উপপাদ্য প্ৰুফ হৈ গ'ল এইডোখৰলৈকে লিখিলা এতিয়া বহীখনৰ তলত লিখিবা বহীখনৰ তললৈ গৈ দিবা হা তোমালোকে মোৰ বস্তুবোৰ য'ত লিখি দিছোঁ বহীখনৰ তললৈ গৈ দিবা তলত লিখিবা যিহেতু এই ইয়াৰ তলতে লিখিবা আৰু একেলগে বহীখনৰ তললৈ যিহেতু নহয় গতিকে লিখা গতিকে অ' বিন্দুৰ পৰা মই কোৱা কথাখিনিকে এতিয়া লেংগুৱেজত লিখিছোঁ অ' বিন্দুৰ পৰা XY ৰেখাত থকা বিন্দুবোৰলৈ টনা আটাইবোৰ দূৰত্বৰ ভিতৰত OPয়ে হ'ল আটাইতকৈ কম কথাটো বুজি পালানে
O বিন্দুৰ পৰা আমি যিমানেই দূৰত্ব নাকা লাগিলে তুমি O Q ডাল নাকি এনেকে আকা এনেকে আকা এনেকে আকা এনেকে আকা এনেকে আকা যেনেকে নাকা লাগিলে O বিন্দুৰ পৰা যেনেকে তুমি দূৰত্ববোৰ নাকা লাগিলে O বিন্দুৰ পৰা xy ওপৰত থকা বিন্দুবোৰলৈ টানা আটাইবোৰ দূৰত্বৰ ভিতৰত যিয়ে দূৰত্ব নাকা বা যিয়ে ৰেখা নাকা সবৰ ভিতৰত তুমি আঁকি থাকিলে গম পাবা OP ডালে সৰু হ'ব কেনেকে গম পালো এই এক্সপ্ৰেছনটো বা গম পালো ঠিক আছে এই এক্সপ্ৰেছনটোত কি গম পালো OP লম্ব সৰি OP লেছ দেন OQ মানে OP ডাল সকলোতকৈ সৰু তেন্তে O বিন্দুৰ পৰা যিয়ে ৰেখা নাকা লাগিলে xy ওপৰত সকলোতকৈ সৰু OP ডালে হ'ব ঠিক আছে এইটো লিখিলা তলত আকৌ লিখিবা যিহেতু মই কৈছিলো ন সৰুডাল কি হয় লম্ব হয় সেই কথাটো লিখিম এতিয়া যিহেতু বিন্দু আৰু ৰেখাৰ মাজত বিন্দু আৰু ৰেখাৰ মাজৰ আটাইতকৈ ছুটি দূৰত্বই হ'ল লম্ব দূৰত্ব দাৰি তেন্তে সদায় এনেকে দৈৰ্ঘ্য আঁকি থাকো যদি তাৰ ভিতৰত যেটা ছুটি হ'ব হেতালে কি হ'ব লম্ব হ'ব এতিয়া আমি কোনডাল ছুটি হ'ব বুলি গম পালো কোনডাল ছুটি হ'ব OP ডাল ছুটি হ'ব তেন্তে OP এই ৰেখাডালৰ ওপৰত মানে xy ওপৰত কি হ'ব লম্ব হ'ব এটাকে OP লম্ব xy তেন্তে এইটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া আছিল বিশেষ সূত্ৰত আমি লিখিছিলো এইটোৱে লিখিছিলো OP লম্ব xy মানে প্ৰমাণ কৰা হ'ল প্ৰমাণিত ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা উপবাদ্যটো যদি কাবা কনফিউজন লাগিলে ভিডিওটো আকৌবা প্লে কৰি পেলাই আকৌবা বুজিবলৈ চেষ্টা কৰিবা তোমালোকে ধুনীয়াকৈ বুজি পাবা তেন্তে ইয়াৰ পাছৰ ভিডিওৰ পৰা আমি এক্সাৰসাইজ 10.1 আৰু ইয়াৰ পাছৰ আনুষংগিক উপবাদ্য 10.2 আলোচনা কৰিম তেন্তে আজি ভিডিওটো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ